খিলঞ্জীয়া গাঁৱত গোৱালপাৰা বন বিভাগৰ দাদাগিৰি ৩০০ বছৰীয়া ঐতিহাসিক দুবাপাৰা গাঁৱত চলিছে দাদাগিৰি ডিএফও ৰেঞ্জাৰে নামানে মুখ্যমন্ত্ৰীৰ খিলঞ্জীয়াৰ আদৰ্শ দহিকতা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত কৰাৰ চেষ্টা পট্টামাটি খাজানা দিয়া মাটিত গোপনে কাটাতাৰ দিয়াৰ যোজা গোৱালপাৰা বন বিভাগৰ আইন কানুন নামানে নেকি গোৱালপাৰাৰ বন বিভাগে গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰী সূৰ্য পাহাৰৰ সমীপতে থকা দুবাপাৰা গাঁৱৰ পট্টামাটি বন বিভাগে দহিকতা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিছে গাঁওবাসীক নজনোৱাকৈ গোপনে আহি মাটিৰ জোখমাখ লয় গোৱালপাৰাৰ বন বিভাগে ডিএফও ৰেঞ্জাৰেও নামানে মুখ্যমন্ত্ৰীৰ খিলঞ্জীয়াৰ নীতি এতিয়াও নিমাত দুধনৈ সমষ্টিৰ বিধায়ক টংকেশ্বৰ ৰাভা এই অঞ্চলসমূহ দুধনৈ সমষ্টিৰ অন্তৰ্গত ৩০০ বছৰতকৈও অধিক কাল ধৰি এই গাঁওখনত বসবাস কৰি আহিছে এইসকল লোকে কিন্তু হঠাৎ বিজেপি চৰকাৰৰ দিনত যে মাটি ভেটি হেৰুৱাব লাগিব লোকসকলে হয়তো সপোনতো ভবা নাছিল বছৰ বছৰ ধৰি বিজেপি চৰকাৰক ভোট দি অহা এই লোকসকলৰ এতিয়া হাহাকাৰ অৱস্থা কিবা অলৰেডি নিৰ্ধাৰণ কৰা হৈ গৈছে তেওঁলোকে ফেন্সিং দিছে এতিয়া তেওঁলোকে সেই ফেন্সিং তুলি আনি আমাৰ গাঁৱৰ মাজলৈকে আহি আছে ইয়াত ৰাইজৰ যথেষ্ট আপত্তি আমাৰ আছে এইটো এনেকৈ বস্তুবিলাক নহয় ৰজাদিনীয়া ৪০০-৫০০ বছৰীয়া পুৰণা মাটি পট্টাদাৰ চবৰে হাতত কাগজ পত্ৰ আছে এয়া চব কাগজ পত্ৰ আছে আমাৰ কাগজ পত্ৰ সব থকাৰ পিছতো এনেকৈ আহি তেওঁলোকে দলে বলে আহি মানে কাৰো কথা মানা নাই কিছু কৰা নাই তেওঁলোকে ফেন্সিং দিব কোনো আমাক পূৰ্ব জাননী দিয়া নাই এতিয়া বাৰিষাৰ বতৰ আমি যাম ক'ত আৰু এইটোতো জোৰ জবৰদস্তি কথাখিনি হৈ আছে গতিকে আপোনালোকৰ জৰিয়তে আমি প্ৰশাসন মন্ত্ৰী মুখ্যমন্ত্ৰী আমাৰ MLA সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাওঁ যাতে তেওঁলোকে এই বস্তুটো স্থগিত ৰখাৰ এটা নিৰ্দেশ দিয়ে সমষ্টিটোত বিজেপি বিধায়ক থকাৰ পাছতো বন বিভাগৰ দাদাগিৰিত নিমাত টংকেশ্বৰ ৰাভা ইয়াৰ পূৰ্বেও দুবাপাৰাৰ খিলঞ্জীয়া এলেকাত হৈছিল উচ্ছেদ অভিযান হিন্দু লোকৰ মাটিভেটিত বুলডোজাৰ চলাই গৃহহীন কৰিছিল একাংশ পৰিয়ালক তাৰ পাছত পুনৰ গোৱালপাৰা বন বিভাগে এইবাৰ পট্টামাটিয়ে নিম বুলি এক প্ৰকাৰে ধমক গাঁওবাসীক ইয়াতে যিবিলাক মন্দিৰ নামঘৰ আছে সেইবিলাক বোলে জোৰ জবৰদস্তি দখল কৰাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে উঠিবই লাগিছিল আচৰিত কথা কি আমিতো উচ্ছেদৰ বিপক্ষ নহয় আচলতে উচ্ছেদ হ'ব লাগে কিন্তু যোৱা বছৰে ইয়াতে সীমা নিৰ্ধাৰণ কৰি দিছে ইতিমধ্যে আৰু সেইখিনি বাদ দি পেলাই সেই খুঁটিবিলাক আনি পেলাই জোৰ জবৰদস্তি যোৱাকালিতো আমি গম নাপাওঁ যদি পাৰোঁহেঁতেন বহুত মানুহ হাজাৰ হাজাৰ মানুহ আহিলেহেঁতেন তাৰপিছত নতুন কৰি আৰু সীমা নিৰ্ধাৰণ কৰি এই ৫৭ নম্বৰীয়া গাঁওখনক মানে অস্তিত্ব নোহোৱাৰ কাৰণে চেষ্টা কৰি আছে উল্লেখযোগ্য যে যদিহে দহিকতা সংৰক্ষিত বনাঞ্চলৰ এইসমূহ অঞ্চল অন্তৰ্ভুক্ত কৰি ফেন্সিং দিয়ে তেতিয়াহ'লে খেতিপথাৰৰ পট্টামাটিও দহিকতা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা খেতিপথাৰত খেতিও কৰিব নোৱাৰিব খেতিয়কে কোনো পৰিকল্পনা নোহোৱাকৈ গাঁওবাসীৰ সৈতে কোনো আলোচনা নকৰাকৈ হঠাৎ ফেন্সিং দিয়াৰ নিৰ্দেশনা দিলে কোনে এতিয়া খাজানা দিয়া পট্টামাটিৰো নাই নেকি সুৰক্ষা এই সন্দৰ্ভত জিলা আয়ুক্তৰ কাষ চাপিছে গাঁওবাসীয়ে আগৰ যিটো ফেন্সিং ঘেৰিছিল তেওঁলোকে সন্মুখৰ শালি পথাৰৰ আগত সেইটোৰ আমাৰ আপত্তি নাছিল সেইটো ইভেকশ্যন কৰি মানে তাতে সীমা নিৰ্ধাৰণ কৰিছে আমি মানি লৈছোঁ ৰাইজে তাৰপিছত সেই কিবাবিলাক উঠাই মানে ফেন্সিংবিলাক উঠাই আনি মানে গাঁৱৰ মাজেদি পাট্টা মাটিৰ ওপৰেদি দিব আহিছে এইটোতো আমাৰ দুৰ্ঘৰ আপত্তি আছে কাৰণ মানে আৰু তেওঁলোকে বন্দুক বাৰুদ লৈ আহিছে ৰেঞ্জাৰে
মানে ৰাইফলদাৰী কিবা লৈ আহিছে এইটো কি প্ৰস্তুতি কি আড়ম্বৰ কৰিব বিচাৰিছে তেওঁলোকে আমাৰ মানে পাটলা মাটিৰ এই খিলঞ্জীয়া ভূমিপুত্ৰখিনিক মানে কিবা কৰি উচ্ছেদ কৰি মানে এইটোতো মানে কাৰ ইণ্টাৰেষ্টত কৰি আছোতো আমি নাজানো এইবিলাক মানে দুখজনকভাৱে ক'বলগীয়া হৈছে আজি 300 বছৰীয়া 400 বছৰীয়া এই মানভৱন ইয়াতে আহি মানুহখিনি স্থাপন হোৱা এতিয়া গাঁও এখন গতিকে চৰকাৰক আবেদন জনাওঁ যিহেতু খিলঞ্জীয়াৰ চৰকাৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ চৰকাৰ গতিকে মানে আমাৰ এই মানে সীমাটো আগৰ সীমা মতেই ৰাখি মানে এইখিনি মুক্ত কৰি দিলে আমি ৰাইজে পৰম কৃতাৰ্থ হ'ম ফেন্সিঙৰ কাম চলি আছে ফৰেষ্টাৰৰ উপস্থিতিত তাত উপস্থিত নাই বন বিভাগৰ কোনো শীৰ্ষ বিষয়া এতিয়া প্ৰশ্ন হৈছে বিজেপি চৰকাৰৰ দিনত নাই নেকি মাটি ভেটিৰ নিৰাপত্তা কেৱল অবৈধ নাগৰিকক উচ্ছেদ কৰিম বুলি কোৱা বিজেপি চৰকাৰখনে ল'ব নেকি পট্টা মাটিও খাজানা লোৱা মাটি কি নিয়মত দহিকতা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হয় এই উত্তৰ আছেনে বন বিভাগৰ ওচৰত কেৱল ইমানেই নহয় উক্ত অঞ্চলসমূহত আছে শাল গছ চেগুন গছৰ বাগান মূৰৰ ঘাম মাটিত পেলাই এই বাগান গঢ়িছিল গাঁওবাসীয়ে কিন্তু আইন কানুন নমনা বন বিভাগে গোপনে আহি জোখমাখ লৈ দহিকতা সংৰক্ষিত বনাঞ্চলৰ এইসমূহ ভূমি বুলি ক'লেই দহিকতা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হৈ যাব নেকি ভূমি এনেকৈয়ে চলিছে নেকি বন বিভাগৰ ভূমি মুকলোৱা অভিযান এইসমূহৰ বিষয়ে অৱগত হয়নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জাতি মাটি ভেটি সুৰক্ষিত কৰিম বুলি কোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইসমূহ বিজেপি ভোটাৰক দিব পাৰিবনে উত্তৰ খিলঞ্জীয়া যিখিনি মানুহ আছে আমাৰ দুবপাৰা গাঁৱৰ মানুহখিনি সদায় সমৰ্থন দি থাকোঁ আৰু আমি সদায় চৰকাৰৰ লগত লাগি থাকোঁ কিন্তু আজি হঠাৎ কৰি আমি দেখিবলৈ পালোঁ যে দুবপাৰা গাঁৱৰ মাজেদি যিখন আমাৰ পট্টা থকা বহুত আজি 300 বছৰীয়া পুৰণা ৰজাদিনীয়া গাঁও এই গাঁৱৰ পুৰণা সেই ৰজাৰ আমলত থকা পট্টাবিলাক আছে সেই গাঁৱৰ সেই পট্টা মাটিৰ ওপৰেদি শালি খেতি আছে কিছুমান ঘৰ পৰিছে আমাৰ স্কুলৰ যিটো ফিল্ড আছে সেইগুলোৰ ওপৰেদি তেওঁলোকে মানে ফেন্সিং দিয়াৰ কাৰণে যোজা কৰি আছে কাৰণ ইতিমধ্যে তেওঁলোকে ফেন্সিং দিছেই সেই ফেন্সিংটো আকৌ উঠাই পেলাই আকৌ গাঁৱৰ মাজেদি ফেন্সিং দিব ওলাইছে এইটো আমি ইয়াৰ কিছু বুজি নাপালোঁ আৰু আমি খুব দুখ পাইছোঁ আমাৰ গোটেই গাঁৱৰ অঞ্চলৰ মানুহখিনি যিখিনি ৰাইজখিনি খুব দুখিত হৈছে আৰু এইটো মই চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ স্থানীয় বিধায়ক তেখেতকে অনুৰোধ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়কে মই আজিৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে এইখন পুৰণা দুবপাৰা গাঁওখন এই গাঁওখনৰ যাতে কোনো ক্ষতিগ্ৰস্ত নহয় গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24